এপছু আৰু হাগ্ৰামাৰ সংঘাতৰ অভিকেন্দ্ৰ কোকৰাঝাৰ মন্ত্ৰী গোটে সদনত জনজাতিকৰণ সন্দৰ্ভত প্ৰতিবেদন দাখিলৰ পূৰ্বে একাংশ শিক্ষাৰ্থীয়ে আক্ৰমণ কৰিছিল বিটিচি সচিবালয়ত লণ্ডভণ্ড কৰিছিল বড়োলেণ্ড বিধানসভাৰ আছপাম বিটিচি প্ৰধান হাগ্ৰামাৰ মতে এই ঘটনা আছিল পূৰ্ব পৰিকল্পিত এইটোতো যেটো ঘটনা হৈছে সেইটোতো প্লেনিংতে কৰিছে আপছু ইনভলভ আছে ইউপিপিএলও ইনভলভ আছে ডাইৰেক্ট ইয়াৰ ওপৰত আমাৰ কোৱেৰি হ'ব সচিবালয় আক্ৰমণ কৰা ঘটনাৰ উপযুক্ত তদন্ত কৰি দুখিক কঠোৰ শাস্তি বিহাৰো ঘোষণা হাগ্ৰামা মহিলাৰীৰ কোনে ইনষ্টিগেট কৰিছে প্লেনিংটো কেনেকৈ কৰিছে সেইবিলাক সব আউট হৈ যাব অন্ততে আমি ৰিটায়াৰ্ড জাজমেণ্টৰ আণ্ডাৰত আমি এইটো কোৱেৰি বহাম বহুত ভালকে কোৱেৰি হ'ব আৰু আমি এইটো জাজমেণ্টটো আমি বিচাৰিম তদন্ত হৈ এৰেষ্ট কৰিব নাই এইটো জাজমেণ্ট হোৱাৰ পিছত কাক এৰেষ্ট কৰিব লাগে নালাগে সেইটো আইনে দায়িত্ব ল'ব একে সময়তে হাগ্ৰামাই আক্ৰমণৰ লক্ষ্য হিচাপে ল'লে বড়ো ছাত্ৰ সন্থাক এপছু দিশহাৰা হৈছে বুলি মন্তব্য কৰি হাগ্ৰামা মহিলাৰীয়ে এপছুক ইউপিপিএলৰ বি টিম বুলি কটাক্ষ কৰে আৰু ইয়াতেই গৰজি উঠিছে এপছু নেতা দীপেন বড়ো যদি নিখিল বড়ো ছাত্ৰ সন্থা এই ঘটনাত যদি 1% যদি জড়িত যদি আমাক যোনে কৈছে যে তেওঁলোকৰ উচতনিত হৈছে এনেকুৱা যদি এভিডেন্স যদি আছে 1% যদি এভিডেন্স আছে নিখিল বড়ো ছাত্ৰ সন্থা সভাপতি মই ৰিজাইন কৰি পেলাই মই জেলত যাবৰ কাৰণে মই সাজু আছো 6 জনগোষ্ঠীৰ জনজাতিকৰণত আপত্তি নাই এপছুৰ যদিহে পূৰ্বৰ 14 জনজাতিৰ স্বাৰ্থ বিঘ্নিত নহয় ভাৰতৰ চৰকাৰ আহিছে অসমৰ চৰকাৰ আহিছে সকলো চৰকাৰে কৈছে যে আমি 6 জনগোষ্ঠী জনজাতিকৰণ সমস্যা সমাধান কৰিম আৰু তেনেকুৱা এটা প্ৰতিশ্ৰুতিৰে চলি আহি আছে আৰু বৰ্তমানৰ জনজাতিসকলে এটা চৰকাৰক দাবী ৰাখিছে বৰ্তমানৰ জনজাতিৰ ক্ষয় ক্ষতি কৰা কোনো কাৰ্য আমি মানি নলওঁ আৰু কোনো কাৰণত 14টাকে জনজাতিৰ অস্তিত্ব বিপন্ন কৰি পেলাই কাকবা অধিকাৰ দিয়াটো আমি কেতিয়াও মানি নলওঁ নতুনকৈ জনজাতিকৰণক পৰোক্ষভাৱে এপছুৱে বিৰোধিতা কৰিলেও মন্ত্ৰী গোটক এনঅ'চি দিছে বিটিচি প্ৰশাসনে এছটি দিব নালাগে কনষ্টিটিউচি বা 6 জনগোষ্ঠীক বা আদিবাসীক এছটি দিব নালাগে এটা নামতহে আচলতে ইহঁতে আমি ডিফেক্ট যে চৰকাৰ চলাই আছে এইটো সহ্য কৰিব পৰা নাই 5 বছৰ এফচি অফিচৰ পৰা ইহঁতে বিটিচি চৰকাৰখন চলাই আছিলে সেইটো নোহোৱা হৈছে সেইটো একদম সহ্য কৰিব পৰা নাই এই ডিফেক্ট দলক এইলৈ এতিয়া দুটা মেৰত অৰাজনৈতিক বড়ো ছাত্ৰ সন্থা আৰু চিএম হাগ্ৰামা মহিলাৰী ব্যুৰো ৰিপৰ্ট DY365